ৰাজ্যজুৰি আসুৰ প্ৰতিবাদী কাৰ্যসূচী অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ইন্ধনজাত সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সামগ্ৰীৰ দৰ হ্ৰাসৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে আসুৱে ডিব্ৰুগড় গোলাঘাট নলবাৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আসুৰ এই প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটীতো সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী উজান বজাৰ শ্বহীদ ভৱনত প্ৰতিবাদ আসুৰ কৰ্মকৰ্তাৰ দাম বৃদ্ধিয়ে ৰাজ্যক জুৰুলা কৰিছে বজাৰত লাগিছে জুই চৰকাৰ আছে হৈ বুলি মন্তব্য আসুৰ মুখ্য উপদেষ্টা সমুচল ভট্টাচাৰ্যৰ ইফালে কাৰ্যৰ জৰিয়তে চৰকাৰৰ অসৎ মনোবৃত্তি প্ৰকাশ পাইছে বুলি মন্তব্য আসুৰ সভাপতি উৎপল শৰ্মাৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰে কাৰোবাক লাখপতি বনাম বুলি কয় আনফালে নিৰ্বাচনৰ পিছতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি জনসাধাৰণক মাধমাৰ সোধাইছে চৰকাৰখনে যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰীজনে ৰাইজৰ কথা বাদ দি ছ'চিয়েল মিডিয়াত ব্যস্ত থাকে বুলি মন্তব্য আসুৰ সভাপতিগৰাকীৰ আপোনালোকে সকলোৱে দেখিছে যে অসমত সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা হৈছে আৰু এই চৰকাৰখনৰ অসৎ মনোবৃত্তিটো আপোনালোকে চাওক নিৰ্বাচন চলি থকা দিনকেইটাত কাৰোবাক লাখপতি বনাম কাৰোবাক আঁচনি দিম এইদৰে ঘৰে ঘৰে ফৰ্ম বিলাই ফুৰিলে তেতিয়া মূল্য বৃদ্ধিৰ কথা তেওঁলোকৰ মনত নপৰিলে নিৰ্বাচনটো ঠিক পাৰ হৈছে কি নহৈছে সকলো বস্তুৰে দাম 10 টকা 20 টকা পৰ্যন্ত বঢ়াই দিছে অৰ্থাৎ এই চৰকাৰখন যে অসৎ এই চৰকাৰখন যে জনবিৰোধী এই কথাটোৱে প্ৰমাণ হৈছে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই আহ্বান জনাব বিচাৰিছো মূল্য বৃদ্ধি যদি ৰোধ কৰিব নোৱাৰে যোগান বিভাগটো তলা মাৰি দিয়ক এনে এজন মন্ত্ৰী ৰাখি লাভ নাই যোগান বিভাগৰ যিগৰাকী মন্ত্ৰী আছে তেওঁ ছ'চিয়েল মিডিয়াত বেছি ব্যস্ত হৈ থাকে বস্তুৰ দাম নিয়ন্ত্ৰণত কিন্তু সম্পূৰ্ণৰূপে তেওঁ ব্যৰ্থ হৈছে এই চৰকাৰখনৰ দিনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে টোল টেক্সৰ নামত মানুহক টেটু চেপা দিয়া হৈছে স্মাৰ্ট মিটাৰ সংযোজনৰ নামত বিজুলী মাচুল অবাধ গতিত বৃদ্ধি কৰা হৈছে অৰ্থাৎ সকলো ফালৰ পৰা মূল্য বৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে চৰকাৰখনৰ কোনো অৰ্থনৈতিক পৰিকল্পনা নাই এই চৰকাৰখনে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে হিতাধিকাৰী সৃষ্টি কৰি আছে হিতাধিকাৰী সৃষ্টি কৰি কিছুমান চমক লগা আঁচনি ঘোষণা কৰি আছে আৰু ৰাজ্যখনক লাখ লাখ কোটি টকাৰ ঋণৰ বোজাত পুত যোৱাইছে